শিৱসাগৰ জিলাৰ ডিমৌ সমষ্টিৰ অন্তৰ্গত পশ্চিম পানীদিহিং পঞ্চায়তৰ এলেকাৰ ৰাইজে যাতায়াতৰ ক্ষেত্ৰত বাৰুকৈ দুৰ্ভোগ ভুগি আহিছে। যাতায়াতৰ সুচল কৰিবলৈ ইয়াত এখন পকী তথা RCC ব্ৰিজ ইয়াত নিৰ্মাণৰ ব্যৱস্থা কৰিছিলে 2021 চনতে, কিন্তু অতি পৰিতাপৰ বিষয় যে সেই দলংখন আজি কুপতি সম্পূৰ্ণ নহ'ল, আধৰুৱা হৈ বৰ্তমানেও ঠিকাদাৰ অন্তৰ্ধান হৈ আছে। এয়া মই দেখুৱাইছোঁ এখন দলং। এই দলংখন প্ৰায় 180 মিটাৰ দৈৰ্ঘ্যৰ এই পকী দলংখন নিৰ্মাণৰ ব্যৱস্থা কৰিছিলে লোক নিৰ্মাণ বিভাগৰ অধীনত, আৰু প্ৰায় 180 মিটাৰ দৈৰ্ঘ্যৰ এই দলংখনৰ বাবদ পুঁজি আমন্ত্ৰণ দিয়া হৈছিলে প্ৰায় 8 কোটি 25 লাখ টকা। জিতু তপন গগৈ নামৰ ঠিকাদাৰগৰাকীক এই দলংখনৰ নিৰ্মাণৰ দায়িত্ব দিয়া হৈছিলে, নিবিদা দিয়া হৈছিলে, কিন্তু পৰিতাপৰ বিষয় যে এই পকী দলংখন অতি বিসংগতিপূৰ্ণভাৱে নিৰ্মাণ কৰা বুলি অভিযোগ উঠিছে, আৰু ইয়াত অতি নিম্নমানৰ কাম হ'ল। কেৱল ইমানেই নহয়, এই দলংখন বৰ্তমান আধৰুৱা কৰি থোৱাত বৰ্তমান ইয়াৰ স্থানীয় ৰাইজে যাতায়াতৰ ক্ষেত্ৰত বাৰুকৈ জীয়াতু ভুগি আহিছে। এয়া দেখিছে, এই দলংখনৰ আধৰুৱা হৈ আছে, ইয়াত যাতায়াত কৰিব পৰা বৰ্তমান ব্যৱস্থা নাই, যাৰ বাবে তলৰ যিটো অতি গভীৰ তলৰ যিটো খাৱৈ আছে, সেই খাৱৈয়েদি এই দৃশ্য দেখুৱাইছোঁ মই, এই খাৱৈয়েদি অহা যোৱা কৰিবলগীয়া হয় স্কুলীয়া ছাত্ৰ ছাত্ৰীৰ পৰা সকলো ৰাইজ, আৰু পানী যেতিয়া বাঢ়ি আহে তেতিয়াই তেওঁলোকে এককাল পৰ্যন্ত পানীত অহা যোৱা কৰিবলগীয়া হয়। মই ইয়াত স্থানীয় লোক আছে, মই জানিব বিচাৰিম কি সমস্যা হৈ আহিছে। এই আমাৰ মিলনপুৰ চিতলীয়া গাঁৱৰ একমাত্ৰ সংযোগী পথ ডিমৌলৈ, এই ডিমৌ আজিলৈকে হোৱা নাই, আৰু বাৰিষা দিনত এইটো বা বৰষুণ দিলে এই পানী ভৰ্তি হৈ থাকে। ল'ৰা ছোৱালী স্কুলীয়া ছাত্ৰ ছাত্ৰী আৰু বেমাৰী মানুহ যদি যাবলৈ হয় তেতিয়াহ'লে অসুবিধা হ'ব এই ৰাস্তাটো। যে আমাৰ এই ৰাস্তাটো অলপ সোনকালে বনাই দিব লাগে, যাতে দলংখন কেতিয়া ইয়াত আৰম্ভ হৈছে? প্ৰায় উপ নিৰ্বাচনৰ পিছৰ পৰা, মানে 2021। কি ক'ব? এতিয়া চৰকাৰক এইটোৱে অনুৰোধ যাতে দলংখন সোনকালে বনাই দিয়ে। আমাৰ এতিয়া কি সমস্যা? এতিয়া সমস্যা আমাৰ ৰাস্তাৰে বাৰিষা দিন আহিছে, এতিয়া আমি খোজকাঢ়ি যাব লাগিব, এককাল বেছি পানী হৈ যায়। ইয়াত কেনেধৰণৰ ইয়াত কামটো ইয়াত কেতিয়াৰ পৰা কাম বন্ধ হৈ আছে? কামটো এতিয়া 2 মাহ মানে হ'ল বন্ধ হোৱা, এতিয়ালৈকে কাম ষ্টাৰ্ট হোৱা নাই। যাতে আমাৰ এতিয়া মাটি দিবলৈ ইয়াত আছে সম্পূৰ্ণভাৱে। দলংটো হৈ গৈছে বাৰু, এইটো একো নাই বাৰু, দলংটো হৈ যাব, কিন্তু মাটি এতিয়ালৈকে দিয়া নাই, মাটি দি কমপ্লিট হোৱা নাই এতিয়ালৈকে। নোহোৱাৰ কাৰণে কি হয়? ৰাইজৰ অসুবিধা হৈছে যে এতিয়া তাত এতিয়া ইয়াৰ পৰা যাবলৈ পানী এককাল পানীত যাবলৈ এতিয়া স্কুলীয়া যায়, ইয়াৰ পৰা মেডিকেল নিব লগা হয়, এইটো ডিমৌ হস্পিটেল নিবলৈ ইয়াৰ পৰাই অহা যোৱা কৰিব লাগে। এইটো ৰাস্তাই, আৰু বেলেগকে আৰু ৰাস্তা নাই, ইয়াৰ পৰাই আমি যাব লাগে। দলংখন নোহোৱা অৱস্থাত কেনেধৰণে যায়? এতিয়া এনেকে বোকা পানীয়ে দি যাব লগা হয়, আৰু বাৰিষা হ'লে নাও লৈ যাব লাগে, 2 কিলোমিটাৰ মান নাও নিব লাগে মথাউৰিলৈকে। কি আহ্বান জনাবা? চৰকাৰক এইটোৱে আমি আহ্বান জনাইছোঁ, সোনকালে ৰাস্তাটো ক্লিয়াৰ কৰি দিয়ক, আমাৰ দলংটো সোনকালে বনাই দিয়ক, সেইটোৱে আমাৰ। হয়, মই পুনৰ দেখুৱাইছোঁ দলংখন। এইখন সংশ্লিষ্ট যি লোক নিৰ্মাণ বিভাগৰ ইয়াত ডিমৌ সমষ্টি অন্তৰ্গত যি ঠিকাদাৰ আছে, যি নিবিদা লৈছিলে, তেওঁলোকে সঠিকভাৱে ইয়াত দলংখন নিৰ্মাণ কৰা নাই, আৰু এই ক্ষেত্ৰত লোক নিৰ্মাণ বিভাগৰ সংশ্লিষ্ট অভিযন্তাই যি ধৰণে নিৰীক্ষণ কৰিব লাগিছিলে সেই নিৰীক্ষণো কৰা নাই, যাৰ বাবে আচলতে বৰ্তমান এনেধৰণে আধৰুৱা হৈ পৰি আছে। ইয়াৰ এটা উচিত তদন্ত বিচাৰিছে ৰাইজে, যাতে দলংখন সঠিকভাৱে তদন্ত হওক, আৰু ইয়াত কিমান পুঁজি সঠিক ব্যৱহাৰ হৈছে নে নাই সেয়াও তদন্ত হওক, আৰু খৰতকীয়াকৈ দলংখন নিৰ্মাণ কৰি সম্পূৰ্ণ কৰি যাতায়াতৰ বাবে মুকলি কৰিবলৈ দাবী জনাইছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।